অসমৰ অন্যতম ভূমিপুত্ৰ গাৰোসকলৰ লোককৃষ্টি তথা সংস্কৃতিৰে জীপাল হৈ পৰিল বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ তিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ। বিশ্বনাথ জিলা অসম অৰুণাচল সীমান্তৱৰ্তীৰ গাৰো জনগোষ্ঠীয় ৰাইজে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা পঞ্চম বাৰ্ষিক ৱাংগালা উৎসৱ বিভিন্ন কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়। উক্ত উৎসৱ ভাগত গাৰো জনজাতীয় লোকসকলে কৃষি কাৰ্য অধিক উৎপাদনৰ আশাৰে আৰু কৃষি কাৰ্যত সহায়ক হোৱা প্ৰকৃতিৰ প্ৰতি ধন্যবাদ জনাই পূজা সেৱা কৰে। কৃষিভিত্তিত গঢ় লৈ উঠা ৱাংগালা উৎসৱ উপলক্ষে গাৰো জনগোষ্ঠীয় সহস্ৰাধিক যুৱক যুৱতীসকলে পৰিৱেশন কৰে তেওঁলোকৰ পৰম্পৰাগত গীত নৃত্য। ৱাংগালা উৎসৱ ভাগত গাৰো জনগোষ্ঠীয় যুৱক যুৱতীসকলে তেওঁলোকৰ জীৱন সংগী নিৰ্বাচিত কৰা সাম্প্ৰদায়িক বন্ধন আৰু সামাজিক সম্প্ৰীতি অটুট ৰখাৰ প্ৰয়াস কৰা হয়। বিভিন্ন আচাৰ অনুষ্ঠানৰ পাছত গাৰো জনগোষ্ঠীয় লোকসকলে মিলি একেলগে আহাৰ গ্ৰহণ কৰে। কৃষিৰ তাৎপৰ্য বহন কৰা আৰু সামাজিক তথা সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰা ৱাংগালা উৎসৱ ভাগত বিশিষ্ট অতিথি হিচাপে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশিষ্ট সমাজকৰ্মী তথা সুচিকিৎসক ডক্টৰ ৰঞ্জন গগৈ, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি মহম্মদ আজমত শ্বেখ, বিশিষ্ট সমাজকৰ্মী তথা জনজাতীয় নেতা নাৰ্জাৰী, এপছৰ বিষয়ববীয়া গাৰো জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান হোৱা বুলি জানিব পৰা গৈছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, JNKD নিউজ। গাৰোসকলৰ ৱাংলা ফেষ্টিভেল আজি দুদিন ধৰি আপোনালোকে উদযাপন কৰি আছে। কেনেধৰণৰ উদযাপন কৰি আছে আৰু কি কি কাৰ্যসূচী আছে? ধন্যবাদ। আমি এইবাৰ আমাৰ পঞ্চতম হৈছে। আমি প্ৰত্যেক বছৰে আমাৰ যেনেকৈ জাতীয় উৎসৱ ৱাংগালা, এই জাতীয় উৎসৱ ৱাংগালাখিনি আমি প্ৰত্যেক বছৰে আমি বিভিন্ন ঠাইত আমি নিৰ্বাচিত কৰি আমি সেই ৱাংগালা উৎসৱটি আমি পাতোঁ। ধন্যবাদ ৰাখেন এদিনবাৰে যুৱক যুৱতী কালচাৰ কৰিবৰ কাৰণে বিভিন্ন ঠাইত আমাৰ আমাৰ বিশ্বনাথ দুআষাৰ ক'ব বুলি আমাৰ আশা ৰাখি তাৰপিছত আমাৰ আহিব জিৰচালেম কালচাৰ গ্ৰুপ সিহঁতকো ৰেডি হৈ থাকিব বুলি অনুৰোধ জনোৱা। পায় এই সকলোবিলাক আমি ইয়াতে একগোট কৰি আমি বনাই মেলি আমি এসাঁজ আমি প্ৰেমভোজ আমি কৰোঁ। আৰু আদিম যুগত আমাৰ গাৰো যি আই পিতৃ মাতৃসকলে আছিলে, ককা আইতাসকলে আছিলে, এখেতসকলে তেনেকৈ যি পবিত্ৰ অনুষ্ঠানৰ পায় সেই সন্মানীয় সভাপতি মহোদয় ঈশ্বৰক তেওঁলোকে মঞ্চত উপবিষ্ট কৰাৰ পিছত বিশিষ্ট চিকিৎসক একগোট হয় তেওঁলোকে প্ৰেমভোজ কৰিছে। ডক্টৰ ৰঞ্জন গগৈ ডাঙৰীয়া, আমি এতিয়া জীয়াই ৰাখিবৰ কাৰণে উপবিষ্ট আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমি আমি উৎসৱটি আমি প্ৰত্যেক কেশৱ শইকীয়া ডাঙৰীয়া, আমি জানুৱাৰী মাহৰ তেনেকৈ আপচুৰ জিলা সমিতিৰ 15-16 তেনেকুৱা প্ৰাক্তন ধন ভৰালী এক্স প্ৰেচিডেণ্ট অসমবাসী ৰাইজলৈ আজি এই উৎসৱস্থলীৰ পৰা কি আহ্বান জনাব? হয়, আমাৰ বড়ো সংগঠনৰ তিলাপাৰা গাঁও বিভিন্ন পদমৰ্যাদাৰ তিলাপাৰা মঞ্চত উপবিষ্ট বিষয়ববীয়াসকল, ইয়াত ভাল তেনেকুৱা চিকিৎসালয় নাই, চাকমতা ব্লকৰ তেনেকুৱা বিদ্যালয় মহাবিদ্যালয় নাই, লগতে পানীৰ যোগান ব্যৱস্থা নাই। ইয়াৰ মানুহবিলাকে আমাৰ অৰুণাচলৰ পৰা বৈ অহা যিটো নেকি দিৰিং নদী, সেই দিৰিং নদীৰ পৰা সেই জিলা পৰিষদৰ কিলোমিটাৰ তেনেকুৱা গৈ প্ৰাক্তন সদস্য বা বিভিন্ন গায়ত্ৰী কুৰ্মী বাইদেউ, কামত তেওঁলোকে ব্যৱহাৰ কৰে। বিশিষ্ট সমাজকৰ্মী সেই গাঁৱত নিত্য তেনেকুৱা পানী যোগান থকাৰ কাৰণে তেওঁলোকে বহুত ইয়াত জীৱন যাপন কৰি আছে। ইয়াৰ ৰাজ্যবিলাক মই প্ৰথমে আপোনালোকক খেতি ভাল পায়, ৱাংগালা ফেষ্টিভেল উপলক্ষে ধান খেতি কৰে, তামোল আন্তৰিক শ্ৰদ্ধা আৰু বিভিন্ন শুভেচ্ছা জনাইছোঁ। কৰে। আৰু এই ঠাইৰ মই বিধায়ক হোৱাৰ পিছৰে পৰা আমাৰ কেইবা বছৰো
10 কিলোমিটাৰ তেনেকুৱা দূৰ এই বিশেষ উৎসৱত যেহেতু নেকি উপস্থিত আছিলোঁ। লগে লগে যি যি ৰাস্তা কি নহওক যি বাৰিষা সময়ত এয়া হৈছে অৱস্থা বিয়া কৃষিভিত্তিক ৰাস্তাবিলাক উৎসৱ। তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয় সেয়েহে আমি কৃষি কৰ্ম শেষ হোৱাৰ পাছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মানুহে মনৰ আনন্দত এই যি উৎসৱ কৰে ৱাংগালা উৎসৱৰ সেয়া হৈছে যি উদ্দেশ্য ৱাংগালা ফেষ্টিভেল। অনুৰোধ জনাব বিচাৰোঁ এই মই এবাৰ আগতে অঞ্চল এই এলেকাবিলাকত যি এই অনুষ্ঠানৰ মুৰব্বীসকলক কৈছিলোঁ দৃষ্টি ৰাখি ছমাহমান আগতে খবৰ দিব। আগবাঢ়ি যাব মোক এবাৰ সুধিছিলোঁ আমাৰ বিধানসভাৰ দিব বুলি ডেপুটি স্পীকাৰ আমাৰ মাননীয় ডক্টৰ নোমল মমিন হেমন্ত তেখেতে মোক সুধিছিল অনুৰোধ জনাওঁ যে আপোনাৰ সমষ্টিত